হেল্ল' এভ্ৰান, আশা কৰোঁ আপোনালোক ভালে আছে। এয়া মই 2.5 কেজিমান মধুৰি লৈছোঁ। মধুৰিখিনি অলপ পকা মধুৰি লৈছোঁ, লৈ পেলাই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ পেলাই মই মধুৰিখিনি ভালদৰে কুকাৰত বইল হ'বলৈ দিম। মধুৰিখিনিৰ লগতে অলপ পানী আৰু অলপ নিমখ দি দিছোঁ। আৰু আনফালে মই অলপ নেমু ৰস চেপি উলিয়াই লৈছোঁ। মধুৰিখিনি বইল হৈ অহাত মই ঘুটনিৰে ভালদৰে ঘুটি দি চেকনিৰে চেকি ল'বলৈ লৈছোঁ। চেকনিৰে চেকি লৈছোঁ প্ৰথমতে আৰু ভালদৰে হেতাৰে লৰাই দিছোঁ যাতে ৰসখিনি পৰি যায়। আৰু এতিয়া মই এখন ডাঙৰ ফুটাৰ চাকনি লৈছোঁ যাতে অকল গুটিখিনি ৰৈ যায় আৰু ডাঠ অংশখিনি তললৈ পৰি যায়। এই মিশ্ৰণখিনি ভালদৰে লৰাই ইয়াতে মই এতিয়া নেমুৰ ৰস, অকণমান চাট মছলা, অকণমান ক'লা নিমখ, অকণমান জালুকৰ গুড়ি আৰু অকণমান একেবাৰে শেষত দিছোঁ অকণমান চাডিয়াম বেঞ্জাইট পাউডাৰ দি বটলত ভৰাই ৰাখিছোঁ। আপোনালোকে 1 টেবুল স্পুন 1 গিলাচ পানীত আৰু 1 চামুচ চেনি মিলাই ভালদৰে মধুৰি চৰ্বত পৰিৱেশন কৰিব। এই গৰমৰ দিনত আপোনালোকে মধুৰি চৰ্বত এনেদৰে খাই বৰ ভাল পাব।